ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আজি আমাৰ ভাৰত চৰকাৰৰ উদ্যোগত আমি ইয়াতে 3 দিন একেলগে IIT গুৱাহাটীত থাকিব পাৰিম। ইয়াৰ উপৰিও দিনো নতুন নতুন আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহিব। DGCSIৰে মোক কোৱা মতে 12,000 ছাত্ৰ ছাত্ৰী এই 4 দিন সায়েন্স ফেষ্টিভেলত যোগ দিবৰ কাৰণে ইয়াত আহিব। দেশৰ আটাইতকৈ ডাঙৰ বিজ্ঞানীসকল ইয়াত আছে। ভাল এক্সিবিশন হৈছে, প্ৰদৰ্শনী হৈছে, আৰু আমি আমাৰ অনুসন্ধিৎসু যি মন আছে সেই মনক যদি আমি আগুৱাই লৈ যাব খোজো, এই 3 দিন গোটেই ফেষ্টিভেলটোত আমি যদি নিজক জড়িত কৰিব পাৰোঁ, আমি বহুত বেছি উপকৃত হ'ব পাৰিম। আৰু সেই কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অহা 4 দিন অতি মনোযোগেৰে আৰু খুব সুন্দৰভাৱে এই বিজ্ঞান মহোৎসৱখন উপভোগ কৰিবলৈ আহ্বান জনাম। আমি সামনে নাই ভাল কৰি, সামনে নাই অলপ ডাঙৰ কৰি ক'ব লাগিব, একদম ভাল কৰি। আৰু ইয়াৰ পৰা আমি কি কি শিকিলো স্কুলত গৈ সেইখিনি আমাৰ যিখিনি লগৰ ল'ৰা ছোৱালী আছে তেওঁলোককো আমি ক'ব লাগিব, যাতে তেওঁলোকৰ মনতো জ্ঞানৰ প্ৰতি আকৰ্ষণ বাঢ়ে। আজি আমি ইয়াত যিসকল আহিব পাৰিছোঁ তেওঁলোক সৌভাগ্যৱান, আৰু যিসকল ইয়াত আহিব পৰা নাই তেওঁলোককো যাতে আমি এই বিজ্ঞান প্ৰদৰ্শনীখনৰ বিষয়ে বুজাব পাৰোঁ, আৰু আমি লগ পোৱা বিজ্ঞানীসকলৰ লগত কথা পাতি বিভিন্ন প্ৰশ্নৰ উত্তৰ আমি যিবিলাক পাম সেইবিলাকো যাতে আমি লগৰ ল'ৰা ছোৱালীক জনাব পাৰোঁ। আৰু IIT গুৱাহাটীত থকাৰ যিটো আমাৰ সৌভাগ্য হ'ল, সেই সৌভাগ্য আমি মনত লৈ ভৱিষ্যতে আমি গুৱাহাটী IITত পঢ়িম তেনেকুৱাও এটা আমি যাতে সংকল্প লওঁ, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।